আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন দেখিম। যোৱা 2 দিন ধৰি কংগ্ৰেছৰ সংসদ এগৰাকীৰ বিষয়েও বিভিন্ন আলাপ আলোচনা হৈ আছে। বহুতে মোক বিশ্বাস কৰিছে যে হয় ইয়াৰ আঁৰত কিবা কথা লুকাই আছে আৰু কিছুমানে ইয়াত ৰাজনীতিৰো গুণ পাইছে। মই ৰাইজক এটাই কথা ক'ব খোজো, তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ময়ো কাম কৰিছিলোঁ। ব্যক্তিগত সম্পৰ্কক ময়ো সন্মান কৰোঁ। ক্ষমতাই ব্যক্তিগত সম্পৰ্কবোৰ বহুত দূৰলৈ লৈ যাব নোৱাৰে আৰু আমি মানুহ মাত্ৰেই আৱেগিকো হওঁ আৰু মানুহ মাত্ৰেই আমি কৰবাত এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত বহুত বেয়া কথাও চিন্তা কৰিবলৈ ভগৱানে আমাৰ শক্তিবোৰ লাহে লাহে আঁতৰাই লৈ যায়। মোৰো বয়স 56 বছৰ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত সম্পৰ্কৰ ওপৰত থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি যদি কৰবাত প্ৰশ্ন আহে, সেই প্ৰশ্নৰ দূৰলৈ গৈ শিপালৈ গৈ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে আমাৰ দেশৰ নিৰাপত্তাৰ ওপৰত কতোৱেই প্ৰশ্নবোধক চিন আহিব নোৱাৰে। এই বিষয়টো যথেষ্ট গভীৰ বিষয়। SIT গঠন কৰা হৈছে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে নিৰপেক্ষভাৱে আমি তদন্তৰ কামত আগুৱাই গৈছোঁ। কিন্তু তদন্ত যিমানেই আগবাঢ়ি গৈছে, বহুকেইটা ভয়াৱহ তথ্যও আমাৰ হাতলৈ আহিছে। মই ভাবোঁ যে কিছু 2 মাহ 3 মাহৰ ভিতৰত অসমৰ ৰাইজক আমি এনে কিছুমান তথ্য দিব পাৰিম, প্ৰতিগৰাকী ৰাইজে তেতিয়া উপলব্ধি কৰিব যে হিমন্ত বিশ্ব শৰ্মাই ক'তো ৰাজনীতি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ তেখেতৰ দায়িত্বহে নিৰ্বাহন কৰিছে। আৰু মই সঁচাকৈ ক'ব খোজো, দেয়াৰ উইল বি শ্বকিং ৰিভিলেশ্যন, গুৰুত্বপূৰ্ণ আৰু ভয়াৱহ তথ্য আমাৰ সন্মুখলৈ আহিব। অন্যথা আমাৰ জয় জয় মই আজিৰ দিনটোত মই সৰু ৰাজনীতি কৰাৰ মোৰ কোনো প্ৰয়োজনেই নাই। অসমৰ ৰাইজে বিজেপি দলক আকৌ এবাৰ চৰকাৰ পাতিবলৈ সুবিধা দিয়াটো খাটাং আৰু ৰাইজৰ বহুত দিনৰ পৰা ৰাজনীতি কৰি আছোঁ, ৰাইজৰ মৰম চেনেহ মই বুজিব পাৰোঁ। কিন্তু ৰাজনীতি কৰবাত, চৰকাৰ গঠন কৰবাত দেশৰ সাৰ্বভৌম আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ ওচৰত। আমি তেনেকেই শপত গ্ৰহণ কৰোঁ। আৰু যোৱা 3 দিনত হোৱা ঘটনাৰাজি ই কাৰো ব্যক্তিগত আশা-আকাংক্ষা, ব্যক্তিগত দেশ বিদ্বেষ পৰিপূৰণৰ বাবে নহয়, ই মাত্ৰ আমাৰ ভাৰত আৰু অসমৰ অখণ্ডতা আৰু আমাৰ নিৰাপত্তাৰ সৈতে জড়িত। আজি মই ইমানেই ক'ম। মাত্ৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিম যে হিমন্ত বিশ্ব শৰ্মাই এটা যোৱা 5টা বছৰত আৰু 2014 চনৰ পৰা যদি বিজেপিৰ শাসন কোনোবাই দেখে, আমি এজনো কংগ্ৰেছী নেতাৰ ওপৰত প্ৰতিহিংসামূলক কাম কৰা নাই। কাৰণ মই ব্যক্তিগত সম্পৰ্কক বিশ্বাস কৰোঁ। কিন্তু যেতিয়া
ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বস্তু আহে তেতিয়া আমি ব্যক্তিগত সম্পৰ্কৰ বহু ওপৰলৈ যাব লাগিব কাৰণ ৰাষ্ট্ৰ প্ৰথম ব্যক্তি পিছত আজিলৈ ইমানেই কম এডভান্টেজ অসমৰ পিছত মই দেখি আছো মোক বহুতবোৰ প্ৰশ্নও সুধি আছে কিছুমান প্ৰশ্ন মই চাই লম আৰু গোটেই কেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব এই গোটেইবোৰ ৰিজাল্ট এই গোটেইবোৰ খবৰ গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব কোনোবাই মোক কৈ আছে যে বিহালীৰ আইমাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আইমাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু সিদিনাখনে মই বিহালীৰ আইমাতৃ সকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম তেতিয়ালৈকে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম